Hello everyone, welcome to our YouTube channel Learning Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ। এনেকুৱা কোৱেশ্চন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কোৱেশ্চনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ কান্ট্ৰি ব্লেক কালাৰ ৰ'জেছ আৰ ফাউণ্ড। এই প্ৰশ্নটো সুধিছে কোনখন দেশত কলা ৰঙৰ গোলাপ পোৱা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুৰ্কী। তুৰ্কী দেশত কলা ৰঙৰ গোলাপ পোৱা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ কান্ট্ৰি কেটছ আৰ বিং অৰশিপ। এই প্ৰশ্নটো সুধিছে কোনখন দেশত মেকুৰীক পূজা কৰা হৈছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজিপ্ত। ইজিপ্ত দেশত মেকুৰীক পূজা কৰা হৈছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কাৰেঞ্চি অফ চৌদি আৰব। এই প্ৰশ্নটো সুধিছে চৌদি আৰবৰ মুদ্ৰা কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিয়াল। চৌদি আৰবৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ কান্ট্ৰি ইজ প্ৰিভিয়াছলি নন এজ পাৰ্চিয়া। এই প্ৰশ্নটো সুধিছে পূৰ্বতে কোনখন দেশক পাৰ্চীয় বুলি জনা গৈছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইৰাণ। পূৰ্বতে ইৰাণ দেশক পাৰস্য বুলি জনা গৈছিল। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি কান্ট্ৰি টু বেন প্লাষ্টিক বেগছ। এই প্ৰশ্নটো সুধিছে কোনখন দেশত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হৈছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাংলাদেশ। বাংলাদেশত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা হৈছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। নিপন ইজ দি ফৰ্মাৰ নেম অফ হুইচ কান্ট্ৰি। এই প্ৰশ্নটো সুধিছে নিপন কোনখন দেশৰ পূৰ্বৰ নাম। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাপান। নিপন জাপান দেশৰ পূৰ্বৰ নাম। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি ফাৰ্ষ্ট কাৰেঞ্চি টু ইছ্যু পেপাৰ কাৰেঞ্চি। এই প্ৰশ্নটো সুধিছে কাগজৰ মুদ্ৰা জাৰি কৰা প্ৰথমখন দেশ কোনখন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাইনা। কাগজৰ মুদ্ৰা জাৰি কৰা প্ৰথম দেশখনৰ নাম হৈছে চাইনা। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ইজ দি কেপিটেল চিটি অফ স্পেইন। এই প্ৰশ্নটো সুধিছে স্পেইনৰ ৰাজধানী চহৰ কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাদ্ৰিদ। স্পেইনৰ ৰাজধানী চহৰখনৰ নাম হৈছে মাদ্ৰিদ। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। দি নেম অফ ইণ্ডিয়া ইজ ডেৰাইভড ফ্ৰম হুইচ ৰিভাৰ। এই প্ৰশ্নটো সুধিছে ভাৰত নাম কোনখন নদীৰ পৰা উদ্ভৱ হৈছে। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইন্দুছ ৰিভাৰ। ভাৰত নাম ইন্দুছ নদীৰ পৰা উদ্ভৱ হৈছে। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি ফাৰ্ষ্ট কান্ট্ৰি টু বেন টোবেকো। এই প্ৰশ্নটো সুধিছে ধঁপাত নিষিদ্ধ কৰা প্ৰথমখন দেশ কোনখন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে।
অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূটান। থপাত নিষিদ্ধ কৰা প্ৰথম দেশখনৰ নাম হৈছে ভূটান।